যোগাত্মক পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ। আমাৰ স্পষ্ট কথা, মানে সংৰক্ষণৰ নীতি সলনি কৰি হ'লেও অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত হ'লেও যাতে এক্সিষ্টিং জনজাতিসকলে শংকাত থাকিব নালাগে, তেওঁলোকৰ সংৰক্ষণ ৰাখিও 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে স্পষ্ট। সাপেক্ষে সংৰক্ষণৰ নীতি সলনি হ'ব, যিটো পাৰ্চেণ্টেজ আছে সলনি হ'ব। এইটো কথা আগতেও কৈছো, পাৰ্চেণ্টেজ 51 দিলে জনজাতীয় ৰাজ্য হয়, দিলে আমি ভাল পাওঁ, নিদিলেও 49 কিয় দিব নোৱাৰে? কি সংৰক্ষণৰ যদি সাংবিধানিক কোনো ধৰণৰ বেলেগ ধৰণৰ ব্যৱস্থা নাই, অসম চুক্তিৰ 6 নম্বৰ দফা আধাৰ হিচাপে লওক। আৰু অসম চুক্তিৰ 6 নম্বৰ দফাত স্পষ্টকে কেনেধৰণে চৰকাৰ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পাৰে লিখা আছে, লিপিবদ্ধ হৈ আছে, আৰু সেইখন একেলগতে গ্ৰহণ কৰি কাৰ্যকৰীকৰণৰ কাৰণে ব্যৱস্থা। আমি সম্বৰ্ধনা কাৰ্যসূচীটো সাময়িকভাৱে স্থগিত ৰাখিছোঁ। অনুৰোধ জনাইছোঁ। माता की आप सभी मेरे पीछे दोनों हाथ उठाकर दोहराएंगे, भारत माता की वंदे वंदे। Good afternoon everyone. It's my honor to be here and I really want to thank the student council, student committee for inviting me, and I'm really happy that Assam Student Organization invited me here today. I'm really connected to Northeast student. Also, I am current LUSU president of Delhi University and a proud member of Akhil Bharatiya Vidyarthi Parishad. Akhil Bharatiya Vidyarthi Parishad is the only student organization which stands for students 365 days and 24/7, not just in Delhi University, in all nations. Akhil Bharatiya Vidyarthi Parishad have a wing which is called SEAL. SEAL is student experience in interstate living, which means it is